আমাৰ এই ব্ৰহ্মাণ্ডখন বৃহৎ আৰু ৰহস্যময় বস্তুৰে ভৰা, যিবোৰ বস্তু আমাৰ কল্পনাৰ বাহিৰত। কিন্তু আমি ভবাৰ দৰে এই ব্ৰহ্মাণ্ডৰ ৰহস্য অকল তৰা আদিত নহয়, তাৰ বাহিৰেও সৰু ক্ষুদ্ৰ কণাত আছে, যিবোৰে গঠন কৰিছে আমি দেখি থকা সকলোবোৰ বস্তু, যিবোৰ আমি চুব আৰু চাব পাৰোঁ, যিবোৰৰ মাজত এখন বেলেগ ব্ৰহ্মাণ্ড আছে, যিয়ে আমাৰ আজিৰ পদাৰ্থ বিজ্ঞানৰ লজবোৰক প্ৰশ্ন কৰে। আজিৰ এই কাহিনী কোৱাণ্টাম মেকানিক্সৰ। কোৱাণ্টাম মেকানিক্সে ব্ৰহ্মাণ্ডখনক বুজোৱাত এটা নতুন অধ্যায়ৰ আৰম্ভ কৰে। বিশ শতিকাত ক্লাছিকেল ফিজিক্সৰ দ্বাৰা আমাৰ এই ব্ৰহ্মাণ্ডখনক বুজোৱা হৈছিল। কিন্তু আমাৰ এই ব্ৰহ্মাণ্ডখন বুজাত কিছুমান বিভ্ৰান্তিকৰ প্ৰশ্নৰ জন্ম হ'ল, যাক আমাৰ ক্লাছিকেল ফিজিক্সে তাৰ ওপৰত উত্তৰ দিব পৰা নাছিল। ইয়াৰ পৰাই জন্ম হৈছিল এটা নতুন দিশৰ, যাক আমি কওঁ কোৱাণ্টাম মেকানিক্স। 1990ত মেক্স প্লেংক নামৰ এজন বৈজ্ঞানিকে কোৱাণ্টাম হাইপ'থিচিছৰ পৰামৰ্শ আগবঢ়ায়। এই হাইপ'থিচিছৰ মতে এনাৰ্জি সৰু সৰু পেকেটত ওলায়, যাক কোৱা হয় কোৱাণ্টা। ই এটা প্ৰথম প্ৰয়াস আছিল, যিয়ে পাৰ্টিকেলক ৱেভৰ দৰে আৰু ৱেভক পাৰ্টিকেলৰ দৰে দেখুৱাইছিল। ইয়াৰ পিছত কোৱাণ্টাম মেকানিক্সৰ এটা এনেকুৱা এক্সপেৰিমেণ্ট আহে, যাক কোৱাণ্টাম মেকানিক্সৰ আধাৰশিলা বুলি কোৱা হয়। সেই এক্সপেৰিমেণ্টৰ মতে ইলেক্ট্ৰনৰ দৰে পাৰ্টিকেলে দুটা অৱস্থাত থাকিব পাৰে, অৰ্থাৎ পাৰ্টিকেল হিচাপেও আৰু ৱেভ হিচাপেও। সেই অৱস্থা নিৰ্ভৰ কৰিব ইলেক্ট্ৰনৰ কেনেকৈ পৰ্যবেক্ষণত ৰখা হৈছে। এই এক্সপেৰিমেণ্টক ডাবল স্লিট এক্সপেৰিমেণ্টৰ নাম দিয়া হয়। কোৱাণ্টাম মেকানিক্সৰ এটা মূল নিয়ম হ'ল আৱিষ্কাৰ। ইয়াৰ উদাহৰণস্বৰূপে আমি ছুপাৰ পজিশ্যনক ক'ব পাৰোঁ। ছুপাৰ পজিশ্যনৰ মতে এটা পাৰ্টিকেল একেলগে একাধিক অৱস্থাত থাকিব পাৰে, যেতিয়ালৈকে সেই পাৰ্টিকেলক পৰ্যবেক্ষণত ৰখা নহয়। এই উদাহৰণ এজন অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানিক আৰউইন স্ক্ৰডিংগাৰে 1935ত এটা বিখ্যাত এক্সপেৰিমেণ্টৰ জৰিয়তে বুজাব চেষ্টা কৰিছিল। এই এক্সপেৰিমেণ্টক স্ক্ৰডিংগাৰ কেট এক্সপেৰিমেণ্ট বুলি কোৱা হয়। এটা আচৰিত পৰিঘটনা, যাক আইনষ্টাইনে ভয়ানক কাৰ্য বুলি কৈছিল, যাক কোৱা হয় কোৱাণ্টাম এণ্টেংগলমেণ্ট। ইয়াৰ মতে দুটা পাৰ্টিকেল ইটোৱে সিটোৰ লগত আবদ্ধ হৈ থাকে, সিহঁতৰ মাজত দূৰত্বৰ প্ৰভাৱ নপৰে। কোৱাণ্টাম মেকানিক্সক বুজা ইমান সহজ নহয়। সেয়েহে ৰিচাৰ্চাৰ্ছবোৰে এতিয়াও এটা এনেকুৱা থিয়ৰী বিচাৰি আছে, যাক কোৱাণ্টাম মেকানিক্স আৰু ক্লাছিকেল জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ লগত একেলগ কৰি এটা এনেকুৱা থিয়ৰী বনোৱাৰ চেষ্টা, যাক কোৱা হয় দ্য থিয়ৰী অফ এভৰিথিং। দ্য থিয়ৰী অফ এভৰিথিঙৰ ওপৰত কৰা গৱেষণাৰ বাবে বহুতো ৰহস্যময় প্ৰশ্নৰ উত্তৰ দিব পৰা যাব, যেনে ব্লেক হোলৰ প্ৰকৃতি কেনে, ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু স্পেচ টাইমকো বুজাব পৰা যাব। কোৱাণ্টাম মেকানিক্সে আমাৰ এই ব্ৰহ্মাণ্ডখন বুজাত এটা নতুন দৃষ্টি আৰু দিশ দিয়ে। কোৱাণ্টাম মেকানিক্সে আমাক আমাৰ জ্ঞানক আকৌ এবাৰ পুনৰ চিন্তা কৰাৰ প্ৰত্যাহ্বান দিয়ে। আমি সেই কোৱাণ্টাম মেকানিক্সৰ সহায়ত ব্ৰহ্মাণ্ডখন আৰু গভীৰতাত বুজাত সহায় কৰে। কোৱাণ্টাম মেকানিক্সে আমাক অসীম সম্ভাৱনাৰ সৃষ্টি কৰি দিয়ে।